কি যে লাউটুকুনা মানুহ ঘৰলৈ বিয়া হৈ আহিলোঁ নহয়, ৰংকণো নকৰিলে, ঘৰটো প্লাষ্টাৰ কৰিয়ে পেলাই থোৱা আছে, অৱস্থাই নাই। পিছফালৰ কি বুলি কয় বাথৰুমকেইটাও একদম ভালকৈ কৰাই নাই, প্লাষ্টাৰে নকৰিলে, ইটা গাঁঠি থৈ দিয়া আছে। মই ভবা নাছিলোঁ দেই, মই ভাবিছিলোঁ চাগে বোলো অৱস্থা পাতি ভাল, ঘৰৰ মানুহে চাই মেলি গৈছেহি, ঘৰৰ মানুহেতো কৈছে বোলে ভালেই, মইতো এনেকুৱা এখন ঘৰ বিচৰা নাছিলোঁ ন। ৰূপালী, এয়া চোৱা কি আনিছোঁ, লেচু লৈ আহিছোঁ তোমালৈ, লোৱা। নেখাওঁ মই লিচু খাই বেয়া পাওঁ, খাবলৈ মন যোৱা নাই মোৰ। কি হ'ল, কিবা হ'ল নেকি? মুখখন ইমান ফুলাই আছা যে? একো হোৱা নাই। চাহপানী এটাপা দিয়া, একদম বাৰীৰ পৰা আহিছোঁ, বেঙেনা বুলি কেইটামান ৰুই থৈ আহিছোঁ, বেঙেনা এতিয়া আহিছে। আপোনালোকৰ পাকঘৰলৈ গৈছিলোঁ ভিতৰলৈ, ইমানকৈ লাইটাৰ মাৰিলোঁ, গেছটো দেখোন নজ্বলিলে। এইটো পচুৰি হ'ল আৰু, এই গেছটো হ'ল কেইবাৰ মাহো, অনাই নাই বিচাৰে। আমাৰ ৰাস্তা পদূলিবোৰ বেয়া যে, বোকা আছিলে বাৰিষা, সেইকাৰণে গেছটো 3 মাহমান হ'ল ভৰোৱাই নাই। তুমি জুইকুৰাকে ধৰি লোৱাগে যোৱা, কাষতে কেচনিডালৰ বটল এটা আছে, কেচনিডালখন ঢালি দিবা, তাৰপিছত সৰু লাগনি খৰি কেইডালমান দি জুইচা কাটি এটা মাৰিবা, ভমককৈ জ্বলি আহিব। কাষতে হাতেনটো থৈ দিয়া আছে, তাতে চাহপাত কেইটামান দি পেলাই আৰু উতলাই দিবা ধুনীয়াকৈ, মই এবাতি দিলেই হ'ল, গুড় অকণমানৰ সৈতে। কেইদিনমান মেনেজ কৰা আৰু দেই, উপায় নাই। এই ৰাস্তা পদূলি ভাল হ'লে মই গেছ এটা আনি দিম বাৰু, লিচু কেইটামান খাই লওঁগৈ। মা তয়ো খাবি দেই, থৈ দিছোঁ ইয়াত, এই বেয়া পাই হেনো। কি যে হ'ব নহয়, ক'ত যে সোমালি, মোৰহে গৰম হৈছে আৰু জুই ধৰিব লাগিব এতিয়া, মই জুই ধৰিব নাজানো। অ' বাই, বৰ টিপটপ যেনি হৈ আছা, গাঁৱৰ ঘৰত ইমান টিপটপ হৈ নাথাকিলেও হ'ব আৰু। নবৰী বুলিকে পিন্ধিছা বাৰু, কাইলৈ পৰা মোৰ নিচিনাকৈ বোৱা কাপোৰ পিন্ধিবা, ভইলৰ চাদৰ, গৰমত পাৰিবা নহয়, মণি মুকুতা এখন, খাৱে চাৱে গোটেইজনী হৈ চুলি খোপাকে মাৰি আছা হয়, ওপৰত একদম টিংখাঙত খোপা এটা বান্ধি ল'বা, তেতিয়াহে ইফালৰ পৰা সিফালে চটচটকৈ কাম কৰিব লাগিব, এতিয়া চোতাল ধৰিব লাগিব, গৰু ম'হৰ গোবৰ চাফা কৰিব লাগিব, এটা ধুনীয়া কাপোৰবোৰ ক'ৰবাত ওলাই গ'লে পিন্ধিবা। যাওঁ খৰি দুডালমানকে ফালি দিওঁগৈ, জুই কৰা ধৰি আকৌ ভাত বনাবলৈ খৰি লাগিব নহয়। যোৱা পাকঘৰলৈ যোৱা, তাতে চাহপানীয়ে বাতি বনাই লৈ আহে, গুড়া চাপা হাতি। ক'ত যে সোমালোহি নহয় আহি পেলাই, মোৰটোহে গৰম হৈছে আৰু, তেওঁ খৰি চৰি ধৰিব লাগিব, এতিয়া গোটেই ধৰাব নাকে কাৰণে সোমাব এতিয়া। ব'লা চাহকণ খাই লৈ পেলাই গোহালিটো চাফা কৰিব লাগিব। গোহালিত কি চাফা কৰিব লাগিব? গোহালিত কি চাফা কৰিব লাগিব? গোবৰ চাফা কৰিব লাগিব আকৌ, গোবৰখিনি মাটিৰ লগত মিহলি কৰি আগফালা চোতালখনে পিছফালা চোতালখনে মচিব লাগিব, দুইজনীয়ে মিলি পেলাই মচিম। গোবৰে মই আজিলৈকে গোবৰ চুইয়ে পোৱা নাই, শিকি যাবা এতিয়া, গোবৰ চুই নাপালে কি হ'ব, এতিয়া শিকিবা নহয়। গাঁৱলৈ বিয়া হৈছে, চব শিকাই দিম মই, প্ৰথম আহোঁতে ময়ো একো নাজানো নহয়, চব শিকাই দিলে মোক শাহুমাই। মই আমাৰ গাঁৱৰ ছোৱালী আছিলোঁ, ৰোৱা তোলা চব জানো, কিছুমান কথা চব শিকি ল'লোঁ শাহু বুঢ়ীৰ পৰা। কি যে হ'ব নহয়, কেনেকৈ যে এডজাষ্ট কৰিম ইয়াক। ৰৈ থাকিব নালাগে, ক'ত সোমালোহি বাৰু, কি যে হ'ব নহয়, মই কেনেকৈ থাকিম ইয়াত, নোৱাৰিছোঁ আৰু। বেটিয়ে একো নাজানে বোলে, একাঠি বাব লাগিব, শিকাব লাগিব এই কামবোৰ, নহ'লে মই চাকৰ কৰি খাম নেকি, তাই খুৱাব লাগিব আকৌ মোক। এতিয়া বোৱাৰী এনেই ঘটিছোঁ নেকি কিবা? গৈছোঁ মা ব'লক। এইজনী আমাৰ কাজলী, সদায় মই গাখীৰ খীৰাওঁ, তুমি জানা নাই গাখীৰ খীৰাবলৈ? মই নাজানো নহয়, মই চব শিকি যাবা, মই কৈছোঁ নহয়, দুদিনমান মই খীৰাওঁতে চাই থাকিবা, শিকি যাবা। আমাৰ আকৌ কাজলীয়ে খালি কেতিয়াবা নতুন মানুহে গাখীৰ খাবলৈ আহিলে লাঠি মাৰি দিয়ে, প্ৰথমতে মোকো লঠিয়াই একদম তাত পেলাই দিছিলেগৈ নহয়, ঘৰৰ একদম পিয়ালিত পৰিছিলোগৈ হৌ, ইয়াক লাঠি মাৰি দিলে। তুমি সাৱধানে কৰিব লাগিব, মই থাকিম ওচৰতে বাৰু। কি মোৰ ভয় লাগে দেই তেতিয়াহ'লে যদি লঠিয়াই দিয়ে। একো নহয় একো নহয়, তুমি বেছি ভয় কৰিছা এনেই। কি যে হ'ব নহয়, মই এইবিলাক কৰিব নোৱাৰো পাই, কিন্তু গোবৰ চাফা কৰিবলৈ দিব আকৌ, এতিয়া অলপ দেৰি পিছত মোক খংহে উঠে এইবিলাক। কি ভাবি আছা ইমান? একো ভবা নাই, মোৰ মানে কিছুমান কাম কৰিবলৈ মানে ভাল নালাগে, সেইটো কাৰণে ভাবি আছোঁ। গাঁৱৰ বোৱাৰী হৈছা যেতিয়া কিছুমান কাম শিকি ল'বই লাগিব, উপায় নাই আৰু। এইগৰাকী দেখোন কুহুলিয়াই বহুত টেঙৰ, মোক দেখোন একদম তেল মাৰি লেতেৰা কামবোৰ কৰাবলৈ লৈছে। তাৰপিছতে শুনিবা, এই গাখীৰ খীৰোৱাৰ পিছতে আকৌ গোহালিটো চাফা কৰিব লাগে নহয়, গোবৰ পাছে ওলায়, ধুনীয়াকৈ শুকুৱাব লাগিব, সেইখিনিকে আকৌ মুচিব লাগিব, তাৰপিছত সাৰ হ'ব, গছৰ গুৰিত দিব লাগিব। OMG, মই কি হ'ব, মই মৰি যাম। এইজনীয়ে ভয়ে খাইছে চাগে ইমানবোৰ কাম কৰিব লাগিব বুলি। ব'লা এতিয়া সদ্যহতে লাল চাহকণ খাই লওঁগৈ, জুইকুৰা ধৰিব পাৰা নে নোৱাৰা চাম আজি। মই কাপোৰযোৰ সলাই লওঁ নেকি, এনেকৈ জুই ধৰিলে মোৰ কাপোৰযোৰ বহুত লেতেৰা হৈ যাব, চাইডে লাগি পেলাই। সলাই লোৱাগে যোৱা, মোৰ নিচিনাকৈ ভইলৰ চাদৰ মেখেলা পিন্ধি লোৱা। ইমান গৰম উঠিছে, জুইকুৰা চব বুজিব নোৱাৰি। আগফালৰ ৰুমকেইটাহে ইটা গাঠি পেলাই প্লাষ্টাৰ কৰি থৈছে, পাকঘৰটো কেঁচা, গোটেই ওপৰটো এলান্ধু, গোটেই কোলা এলান্ধু, কোনোদিনে চফা নকৰে নেকি পাই, মনে দেখি আছোঁ এতিয়া হৰি আৰু দেই।
বুঢ়ীজনীয়ে কহিলিয়াই কহিলিয়াই মোৰ তেজপাত খাব আৰু এতিয়া নব আপুনি কিয়ালি চুকত ৰৈ ৰৈ কি ষড়যন্ত্ৰ ৰাখি আছে আমাৰ ঘৰখনৰ কাৰণে আই সীমা তুমি কি কথা ক'বলৈ আহিছা কি ষড়যন্ত্ৰ ৰচা দেখিলা মই নহয় আমাতকৈ ভাল জেগাৰ পৰা আহিছে বুলি আপুনি নিজকে বেছি মডাৰ্ণ দেখুৱাব নালাগে এই কাম বনবোৰ ভালকৈ কৰিব সেই কামবোৰ এনেকৈ এৰি এৰি আধাতে তেনেকৈ উঠি আহিলে বেয়া নহয় চাহটো পা দি পেলানি আপুনি লগালগ উঠি গুচি আহিলে পাকঘৰৰ পৰা জুইত ভাত বনোৱা আৰু চাহ বনোৱা মোৰ অভ্যাস নাই আমাৰ ঘৰত গেছ আছিলে চকুকেইটা ইমানকৈ পুৰিলে ইমান ধোৱালে কাৰণে উঠি আহিলোঁ অন্য একো কথা নাই তেনেকৈ নবোৱাৰী এজনীয়ে উৎসাপ মাৰি উঠি গুচি আহিলে বেয়া দেখি নহয় আৰু সেই আমাৰ ঘৰখন হেৰি বুলি কয় আৰু মা আৰু আমাৰ দেদা সহজ সৰল বুলি কয় মই তেনেকুৱা নহয় আকৌ মই আকৌ চব চাইহে থাকোঁ সীমা এটা কথা দেই তুমি ননদ হিচাপে থাকিবা নিজকে বেছি নকৰিবা আকৌ মই একো বেয়া কাম কৰা নাই ঘৰৰ কাম কৰিছোঁ হেৰি কৰিছোঁ যিমান পাৰোঁ মই এডজাষ্ট হ'বলৈ চেষ্টা কৰি আছোঁ তুমি বেছি নকৰিবা আকৌ দুচেনী আপুনি বেছিকৈ পঢ়া বুলি আৰু মোক একদম ইংলিছত গালি পাৰিব নালাগে এডজাষ্টমেণ্ট কৰি আৰু কিহৰ ইংলিছত গালি পৰা দেখিলা বৰ তোমালোক অবুজন দেই শান্তি নাই দেই এইবোৰৰ পৰা বৰ সাংঘাতিক বস্তু এইজনী সোনকালে বিয়া হৈ ওলাই গ'লে হয় এখন ঘৰৰ পৰা জুইত ভাত বনাব নাজানিলে কি হ'ব এতিয়া সেই আমাৰ কেকালৈ আহি লৈছে যেতিয়া আৰু জুইত বনাবলৈ শিকিব লাগিব এতিয়া এইখনেই আপোনাৰ ঘৰ ভাগ্যই আপোনাৰ আমাৰ ঘৰলৈ বিয়া হ'বলৈ আছিলে এতিয়া নিজকে ষ্টেণ্ডত গোটাই থাকিলে নহ'বতো চোৱা নিজে একেবাৰে এনে হেৰি একদম ধনী মানিলে সেই বিয়া হ'বা জানো নহয় তিনিআলি মূৰত ফুচকা বিকা সেই বেপাৰীটোৰ লগত তোমাৰ সেই লিলিমা চলি থকা নাই জানো জানো নহয় আমি আমাক নকলেও হ'ব তিনিআলি মূৰত যে সদায় ফ্ৰীতে ফুচকা খোৱা তাৰ পৰা সেইটোও জানো ককায়েৰ কাণত পৰিবলৈ হ'লে দিব ঠিকছে দেখিবলৈ মন নাযায় কেনেকৈ একদম সেই দেৱেনৰ কথাটো কেনেকৈনো গম পালে জানো পাই কেকা আৰু মাক কৈ দিলেতো চেচেই তোক মই কিমান বাৰ কৈছিলোঁ ফুচকা চাইকেলখন বোলো ষ্টলখন বোলো গেলামালৰ দোকান এখনকে খোল তই কথা নুশুনে নহয় পতককেনো ক'ত পইচা পাওঁ ইমান গাল আজি নবৌয়েবোৰ খাহি দিলে বোলে তই বোলে লিলিমাই কৰি থকা ল'ৰাটোৱে বোলে ফুচকা বিকে বোলে তিনিআলি মূৰত মই লাজ পাইছোঁ নহয় আগতেও মোক লগৰবোৰে জোকাই বোলে সেই 27 কটীয়া দেবেন বোলে তেনেকৈ জোকাই তোক ইমান তুলুঙা কৰে মানুহবোৰে তুমি আৰু এতিয়া লোকৰ কথা শুনি শুনি মোক এনেকৈ গালি পাৰি থাকিলে মোক কেনেকৈ হ'ব বা ফুচকা বিকিয়ে মই পইচা গোটাই আছোঁ এই ঘৰখন চলাই আছোঁ ঘৰত মায়ে ময়েহে অকল দুটা মানুহৰ ধুনীয়াকৈ ৰেচন পানী আহি আছে দাইল চাউল তেল মোক নিলে কি খাবি পিছে নিমখ ভাত দুটা মানুহৰ কাৰণে যেনে পইচা উলিয়াই আছা হয় মই গ'লে মোক কি খাবি তই মোক অকণমান সময় দিয়াচোন মই পইচা গোটাই আছোঁতো তাৰপিছত মই অকণমান হেৰি সৰুকৈ হ'লেও ঘুমটি এখন খুলিম এবাৰ তই মানে পাণ দোকান খুলিবি পাণ দোকান খোলাতকৈ তই ফুচকাই বিকি থাক তুমিনো কেলৈ তেনেকৈ কথাবোৰ কোৱা বেয়া লাগি যায়গৈ মইনো দিন ৰাত কাৰ কাৰণে ইমান কষ্ট কৰি আছোঁ তোমাৰ কাৰণেতো কৰি আছোঁ না ফ্ৰীতে সদায় ফুচকা খাবলৈ পোৱা তাত কি লাগিছে আৰু নহয় মুঠতে তই ফুচকা দোকান এৰি বেলেগ ডাঙৰ দোকান এখন খোল গেলামালৰ কপা খোলা মই নাজানো মোক নবৌয়ে যে হাঁহি দিয়ে কেকায়েকক যদি কৈ দিয়ে মোক পিঠি ফালিব ফুচকা বিকা ল'ৰালৈ হেৰি যাবলৈ ওলাইছে বুলি নবৌয়েনো কেনেকৈ গম পালে ভেকু দোকানলৈ তাতে তিনিআলি মূৰত হাঁহি ফুচকা খাই থকা দেখিলে আকৌ তাৰপিছত কোনোবাই লগালে হ'বলা হ'বচোন দিয়া ফুচকা বিকো বুলিয়ে মই কিবা মানুহ নহয় নেকি আৰু তেনেকৈ হাঁহি দিছে আজি মোক খঙে উঠি গৈছে আমাৰ সেই নবৌয়ে বেলেগ চাই নবৌজনী লোকে একো কাম কৰিবলৈ নিবিচাৰে লোকে মোক কৈছে বোলে সেই তই বোলে কি মাৰা মানুহলৈ যাবি বোলে জানো নহয় বোলে তিনিআলি মূৰত বোলে ফুচকা বেপাৰীটোৰ লগত লিগিমাই চলি আছে তোৰ বোলে চব জানো বোলে তুমি নিজে লাগি লৈছা চাগেন তোমাৰ মুখখনো কম নহয় নহয় হ'ব দিয়া এতিয়া কাজিয়া নকৰিবা ফুচকা আছে খাই লোৱা যোৱা কিবা এটা কৈ খাইছোঁ আৰু নে কি কয় ৰাইজ দুবেলা দুমুঠি যোগাৰ কৰিছোঁ আৰু পঢ়া শুনাও ইমান নাই মা দেউতায়ে পঢ়াবও নোৱাৰিলে নিজেও পঢ়িব নোৱাৰিলোঁ ইংৰাজীত গেধা অংকত গেধা এতিয়ানো কি কৰিম আৰু ন ফুচকাকে বিকি খাইছোঁ আৰু
ভৱিষ্যতে কিবা এটা কৰিব পাৰিম আৰু বুলি আশা ৰাখিছোঁ আৰু এতিয়া গালি পাৰি থাকিলে জানো কিবা হ'ব হেনে বাৰু ৰাইজ যা যেনেকুৱা কপালত লিখা আছে আৰু খন্তেটি খালি আজি এইখিনিতে সামৰিছোঁ আগলৈ কিন্তু আমাৰ সংসাৰখন কেনেকৈ চলিব নচলিব আমাৰ বিয়া হ'বনে নাই চাবলৈ কিন্তু নাপাহিব দেই বন্ধুসকল খন্তেটি আজি এইখিনিতে সামৰি দিছোঁ আৰু আকৌ লগ পাম নতুন খণ্ড এটা সৈতে চেনেলটি একেবাৰে নতুন আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা আজি খন্তেটি কেনেকুৱা পালে মোৰ নাম দেৱেন মোক কেনেকুৱা লাগিলে জনাব আৰু লাইক কৰিব এই কমেণ্ট কৰিব আৰু ভিডিঅ'টো আগবঢ়াই লৈ যাব এনেকৈ চাই থাকিব দেই